Hello students, welcome back to my YouTube channel. যিহেতু আমি গম পাওঁ যে বৰ্তমান চলি আছে এডমিশনৰ বতৰ কিছুদিন পূৰ্বে মেট্ৰিকুলেশ্যন এক্সামৰ ৰিজাল্ট অৰ্থাৎ ফলাফল ঘোষণা কৰা হৈছে তাৰে পিছত বিভিন্ন কলেজত বিভিন্ন হায়াৰ সেকেন্ডাৰী ইনষ্টিটিউশনবোৰত এডমিশনৰ প্ৰচেছটো ষ্টাৰ্ট হৈছে থ্ৰু দৰ্পণ পৰ্টেল তাৰে পিছত আমি এতিয়া তেজপুৰ কলেজৰ এটা এডমিশন নোটিছ দেখিব পাইছোঁ সেই গতিকে মই ভাবিলোঁ যে বহুতো ষ্টুডেণ্টছ যিহেতু পৰ্টেলৰ লগত ইমান এটা সংস্পৰ্শ নাথাকে সেই গতিকে মই ভিডিঅ'ৰ যোগেদি জনাব বিচাৰিছোঁ আৰু বহুতৰ কিছুমান ডাউট থাকে কনফিউজন থাকে চ' সেইবোৰ সামৰি এইটো ভিডিঅ' বনোৱা হৈছে চ' ৱাটছ টিল দি এণ্ড চ' এই নোটিছটো স্পেচিয়েলি তেজপুৰ কলেজে পাব্লিছ কৰা অফিচ অফ দি প্ৰিন্সিপাল তেজপুৰ কলেজ তেজপুৰ এডমিশ্যন নোটিছ 2025-2026 admission to SS first year arts science and commerce it is for general information that admission to SS first year arts science and commerce for the session 2025-26 are scheduled below so SS first year arts science and commerce or jitu 2025-26 or jitu session ase ইয়াৰ schedule komo তলত দিয়া ধৰণৰ so ইয়াত course দিয়া আছে SS first year commerce date of publication of merit list ওলাব 25 এপ্ৰিল তাৰিখে আৰু এডমিশন প্ৰচেছটো 27 এপ্ৰিলৰ পৰা 10 মে লৈকে থাকিব আৰু ৰুম নম্বৰ আছে এডমিনিষ্ট্ৰেটিভ ব্লক তেজপুৰ কলেজৰ যিটো এডমিনিষ্ট্ৰেটিভ ব্লক আছে তাত এডমিশন প্ৰচেছটো কণ্টিনিউ থাকিব আৰু টাইম হৈছে 10 AM অনৱাৰ্ডছ গোটেইখিনিৰ ক্ষেত্ৰত 10 AM আৰ্টছ হওক কমাৰ্চ হওক বা ছায়েন্স হওক তাৰপিছত আছে একাদিক্ৰমে আৰ্টছৰো 25 তাৰিখে হ'ব ছায়েন্সৰো 25 তাৰিখে ছেইম ডেট এডমিশ্যনৰ ডেটো ছেইম টাইমো ছেইম আৰু ৰুম নম্বৰো ছেইম চ' এডমিশ্যনৰ কিছুমান গাইডলাইন দিয়া হৈছে যে মেৰিট বেছড এডমিশ্যন চ' মেৰিট বেছড admission will be strictly on the basis of মেৰিটত নাম অহা সকলৰহে এডমিশ্যন হ'ব তাৰপিছত আছে ডকুমেণ্টছ ৰিকুৱাৰ্ড এট দি টাইম অফ এডমিশ্যন এপ্লিকেণ্টছ মাষ্ট ব্ৰিং দি ডাউনলোডেড একনলেজমেণ্ট ফ্ৰম দি দৰ্পণ পৰ্টেল এলং উইথ অৰিজিনেল এণ্ড ফটোকপিজ অফ দি ফলোয়িং ডকুমেণ্টছ চ' দৰ্পণৰ যিটো একনলেজমেণ্ট ফৰ্ম থাকে এই একনলেজমেণ্ট ফৰ্মটো এডমিশ্যনৰ সময়ত লৈ যাব লাগিব তাৰপিছত হৈছে SSLC মাৰ্কশ্বিট অৰিজিনেল এণ্ড ফটোকপি SSLC যিটো মাৰ্কশ্বিট আছে হাইস্কুল লিভিং চাৰ্টিফিকেটৰ যিটো মাৰ্কশ্বিট আছে এইটো অৰিজিনেল আৰু এটা ফটোকপি নিব দিছে তাৰপিছত SSLC এডমিট কাৰ্ড অৰিজিনেল এণ্ড ফটোকপি এটা জেৰক্স আৰু এটা অৰিজিনেল বাৰ্থ চাৰ্টিফিকেট লাগিব অৰিজিনেল এণ্ড ফটোকপি তাৰপিছত আধাৰ কাৰ্ড অৰিজিনেল এণ্ড ফটোকপি তাৰপিছত আছে জৰুৰীকালীনভাৱে যদি মানে কাষ্ট চাৰ্টিফিকেট আছে কাৰোবাৰ চ' কাষ্ট চাৰ্টিফিকেটটো তোমালোকে লৈ যাবা সেইকাৰণে ইয়াত দিয়া আছে ইফ এপ্লিকেবল তাৰপিছত ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট ইফ এপ্লিকেবল যদি তোমাৰ প্ৰয়োজন আছে ফি ৱেইভাৰৰ তেতিয়া তুমি অৰ্থাৎ ফ্ৰী এডমিশ্যনৰ ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট দি তুমি এডমিশ্যন কৰিব পাৰিবা তাৰপিছত গেপ চাৰ্টিফিকেট যদি কাৰোবাৰ গেপ আছে মে বি 2 to 3 ইয়াৰ্ছৰ গেপ আছে চ' যদি গেপ চাৰ্টিফিকেটৰ মানে প্ৰয়োজন হয় তেতিয়া গেপ চাৰ্টিফিকেট লৈ যাবা তাৰপিছত স্কুল পেন নম্বৰ স্কুলৰ যিটো পেন নম্বৰ থাকে ক্লাছ 10ৰ এই স্কুলৰ পেন নম্বৰটো লৈ যাব লাগিব তাৰপিছত আপাৰ আইডিটো লৈ যাব লাগিব চ' এইটো স্কুলৰ পৰা দিব স্কুল পেন নম্বৰ আৰু আপাৰ আইডিটো আৰু যদি তোমালোকৰ তাত আপাৰ আইডি এণ্ড পেন নম্বৰ আছে তেনেহ'লে আৰু স্কুলৰ পৰা ল'ব নালাগে তাৰপিছত আছে ভেৰিফিকেশ্যন অফ অৰিজিনেল ডকুমেণ্ট অল অৰিজিনেল ডকুমেণ্টছ আছে মাৰ্কশ্বিট বাৰ্থ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট প্ৰুফ অফ এজ এণ্ড গেপ চাৰ্টিফিকেট ইফ এপ্লিকেবল মাষ্ট বি প্ৰডিউচ এট দি টাইম অফ এডমিশ্যন ফৰ ভেৰিফিকেশ্যন চ' এইবিলাক
যিবিলাক ওপৰত ডকুমেণ্টছ অলৰেডি দিয়া হৈছে এই ডকুমেণ্টছবোৰ তোমালোকে ভেৰিফিকেশ্যনৰ কাৰণে অৰিজিনেল দিব লাগিব তাৰপিছত আছে ইনকাম চাৰ্টিফিকেট ফৰ ফ্ৰী ৱেভাৰ স্কিম ইফ এপ্লিকেবল যদি ফ্ৰী এডমিশ্যনৰ কাৰণে তোমালোকে বিচৰা তেতিয়া ইনকাম চাৰ্টিফিকেটটো প্ৰডিউচ কৰিব লাগিব ষ্টুডেণ্টছ এপ্লাইং আণ্ডাৰ দি ফ্ৰী ৱেভাৰ স্কিম মাষ্ট প্ৰডিউচ এ ৰেচন কাৰ্ড অৰ এন ইনকাম চাৰ্টিফিকেট ইছ্যুড বাই দিছ চাৰ্কল অফিচাৰ উইথ এ প্ৰপাৰ চিল এণ্ড ছিগনেচাৰ যদি কাৰোবাৰ ইনকাম চাৰ্টিফিকেট ইন কেছ হোৱা নাই তেতিয়া তোমালোকে ৰেচন কাৰ্ড দি কৰিব পাৰিবা ফ্ৰী ৱেভাৰ স্কিমটো পাবলৈ ফ্ৰী এডমিশ্যন eligible students can avail of free admission facilities as per the government notification so free admission যাৰ মানে একচুৱেল মানে নিডি হয় একচুৱেল যোনজন নিডি হয় তোমালোকে ফ্ৰী এডমিশ্যন পাবা মেৰিট লিষ্ট নোটিফিকেশ্যন পাব্লিকেশ্যন of names in the merit list does not confirm final selection for admission এইটো মনত ৰাখিবা যদি মেৰিট লিষ্টত নাম আছে তাৰ মানে এইটো নহয় যে তোমালোকে এডমিশ্যন পাবাহি তেনেকা একো কনফাৰ্মেশ্যন নাই so it will be decided on this seat capacity আৰু পাৰ্চেণ্টেজৰ ওপৰত কিছুমান নিৰ্ভৰ কৰিব তাৰপিছত আছে এডমিশ্যন ফিজ notification regarding admission fees will be issued as per government guidelines so admission fee যিটো আছে এইটো নেক্সট চাগে এটা নটিছত প্ৰকাশ কৰিব তাৰপিছত ফি পেমেণ্ট মোড ফিজ কেন বি পেইড বাই ATM কাৰ্ড অৰ নেট বেংকিং অনলি ATM কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তেহে তোমালোকে ফি পেমেণ্টটো কৰিব পাৰিবা date of admission may be varied as per the notification of ASIP Assam so admission date to vary hobo pare jodi ASIP e notification diye so tar pisot ase total number of seats so yat intake to dia ase arts or 710 science or 120 aru commerce or 200 so এইটোৱে আছিলে আৰু যদি তোমালোকৰ কিবা ডাউট থাকে ফিল ফ্ৰী টু আস্ক আই হোপ তোমালোকে বুজি পাইছে আৰু যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাবা বা পাৰ্চনেলি মই কমেণ্টত মোৰ নাম্বাৰটো পিন কৰি থ'ম আই উইল ট্ৰাই টু solve your problems regarding admissions personally either virtually or physically যদি ফিজিকেলিও কিবা প্ৰয়োজন পৰে যোৱাৰ প্ৰয়োজন পৰে I will try to solve it out so thank you for your patience আৰু এনেকুৱা ধৰণৰ বিভিন্ন কলেজ ইউনিভাৰ্চিটিৰ নোটিছ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা again thank you for watching and one more thing if you like this video give it a thumbs up this inspires us a lot আৰু লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু এইখিনি আৰু থ্যাংক ইউ